এখন গাড়ী 2021 হয়। এখন গাড়ী গোটেই টায়াৰ ভালে আছে, পেপাৰ ফুল আপডেট পাব। ইন্ট্ৰা V10 আমাৰ তাতে ষ্টকত কেইবাটাও আছে। এখন 2023 হয়, হোৱাইট কালাৰ। এইখন গাড়ী আপোনাৰ কালি আহিছে। এখন গাড়ী পুৰা টাক্সাৰ বনাই দিয়া হ'ব। এইখন গাড়ী আপোনাৰ 2023 হয়, বেছি গ'ল 2022 হয়। এখন গাড়ীৰ 3,20,000 টকা ৰাখিছো। সেম ডিজেলৰ হয় এইটো। আৰু যদি পেট্ৰলৰো লাগে স্কোৱাৰ লাইট কাৰোবাৰ, আমাক যোগাযোগ কৰিলে পেট্ৰলৰো পাই যাব। মানে ডিজেল পেট্ৰল সকলো পাই যাব। হয়। তো দেখা পাইছে পুনৰ এবাৰ আহি উপস্থিত আমি SK মটৰছত। পোনপ্ৰথমে দাদা নমস্কাৰ, ভালে আছে? হয়, নমস্কাৰ। হয়, যিসকল দৰ্শক আমাৰ লগত নতুনকৈ জইন হৈছে তেওঁলোকক আপোনালোকৰ ডিলাৰখনৰ এড্ৰেছটো এবাৰ ধুনীয়াকৈ জনাই দিয়ক। আমাৰ ডিলাৰখন হ'ল SK মটৰ আৰু আমাৰ ডিলাৰখন হ'ল নগাঁও টাউনত। হয়, নগাঁও টাউনত খুটিকুটিয়াত হয়। খুটিকুটিয়াত আপোনাৰ যদি চিনাকি কৰিব হয়, আপোনাৰ এই আমাৰ SK মটৰত আহিবলৈ হ'লে গুৱাহাটীৰ পৰা যে বাছবিলাক আহে ষ্টেণ্ডটো, বাছ ষ্টেণ্ডটো, ট্ৰেভেলাৰ ষ্টেণ্ড, এই ট্ৰেভেলাৰ ষ্টেণ্ডৰ কাষতে আমাৰ SK মটৰ আছে। একেবাৰে লগতে আছে ন? এতিয়া সুধো যে যিহেতু মাৰ্চ মাহ গুচি গ'ল, মাৰ্চ মাহৰ অফাৰ হৈ গ'লগে, এতিয়া নতুন কিবা অফাৰ ৰাখিছে নেকি? নতুন অফাৰ বুলি নহয়, আমি গাড়ী অলপ কম দামতে দিওঁ আৰু গাড়ীখন ফুল সাৰ্ভিসিং কৰি দিওঁ। আৰু আমাৰ তৰফৰ পৰা গাড়ী ল'লে মানে ফুল 1 মাহ গ্যাৰান্টি থাকিব। যদি ইঞ্জিনৰ কিবা ইস্যু আহে আমাৰ ডিলাৰৰ তৰফৰ পৰা ফ্ৰী কৰি দিয়া হয়। কাস্টমাৰক মানে পইচা লোৱা নহয় বা কাস্টমাৰক আমি অশান্তিও নিদিওঁ যে দাদা আপোনাৰ গাড়ী বেয়া হৈছে কিবা হৈছে, এটো আমি নাচাও। আমি আমাৰ ডিলাৰৰ তৰফৰ পৰা একেবাৰে ফ্ৰীকে কৰি দিওঁ। হয়, এতিয়া বহুতে কমেন্ট কৰি খুদাই যে একদম মানে কিমান কম টকা লৈ আহিলে এখন গাড়ী লৈ যাব পাৰে। মানে যদি ফাইনেন্সত লৈ যায় আপোনাৰ মিনিমাম 1 লাখ টকা দিলে ভাল, বেছি ভাল। অলপ কম বেছি হলে হৈ যায় যদি সিভিল ভাল থাকে। আৰু ওপৰত যদি দিয়ে আৰু বেছি ভাল। আৰু আমাৰ তাতে আপোনাৰ 1.5 লাখ টকাৰ পৰা আৰম্ভ কৰি আমাৰ তাত গাড়ী আছে। এই 1.5 লাখ টকাৰ পৰা আৰম্ভ কৰি ওপৰলৈকে আছে। মানে কেছত 1.5 লাখ টকালৈকে গাড়ী আছে। হয়। আৰু ফাইনেন্সত অল আছাম হৈ যায়, অসমৰ বাহিৰতো হয়? গোটেই অসমতে হৈ যায়, বাহিৰতো হয়। চাই ল'ব লাগিব আৰু চাই ল'ব লাগিব ন। গতিকে বেছি সময় পলম নকৰো, আজি আমাৰ প্ৰথম গাড়ী কোনখন দেখুৱাব? প্ৰথম গাড়ী দেখাম আপোনাৰ য়োদ্ধা 1700। য়োদ্ধা 1700 এটা দেখাম। এখন গাড়ী 2021 হয়। এখন গাড়ী গোটেই টায়াৰ ভালে আছে, পেপাৰ ফুল আপডেট পাব। এখন গাড়ীৰ দাম মাত্ৰ 5 লাখ টকা দিলে গাড়ী পাই যাব। যদি ফাইনেন্স কৰিব হয় 1.5 লাখ টকা দিলে হৈ যাব। গাড়ী যদি ফাইনেন্স কৰিব লগা হয় 1.5 লাখ টকা দিলে হৈ যাব। আৰু এখন 2 য়োদ্ধা আজি আহিছে, এখন 2023 হয়। গাড়ীখন আপোনাৰ 2 টনৰ হয়। যদি এইখন গাড়ী ল'ব খোজে আপোনাৰ এখন গাড়ী আমি 7,20,000 টকা ৰাখিছো। গাড়ী গোটেই বডিৰ কাম কৰি দিয়া হ'ব, টায়াৰো নতুন দিয়া হ'ব। আপোনাৰ গাড়ীও ভাল আছে, ধুনীয়া গাড়ী। অলপ চলপ কিবা কাম আছে, এইবিলাক আমি সব কৰি দিম। আমাৰ ডিলাৰৰ তৰফৰ পৰা সব কৰি দিয়া হ'ব। আৰু টায়াৰো গোটেই নতুন দিয়া হ'ব এইখন গাড়ী। আৰু এখন 24ৰ আছে, সেম কালাৰ 24ৰ আছে। আৰু এখন হোৱাইটত আছে 23। যদি 2 টনৰ লাগে আমাৰ তাত ষ্টকত কেইবাটাও আছে, ফোন কৰিলে আমি জনাই দিম। আপোনাৰ ইন্ট্ৰা বহুতে বিচাৰে। ইন্ট্ৰা V10 আমাৰ তাতে ষ্টকত কেইবাটাও আছে। এখন 2023 হয়, হোৱাইট কালাৰ। আৰু যদি আৰু হেবিলাক কালাৰো আছে। এইখন 2023 হয়, 22ৰো আছে, 21ৰো আছে। ইন্ট্ৰা আমাৰ তাত এভেইলেবল আছে। বডি আমি নতুনকে বনাই দিম। টায়াৰৰ যদি কিবা থাকে আমি চাই দিম, বডি নতুনকে বনাই দিম, প্লেন চিট সব লগাই দিম, ভিতৰত ট্ৰাকচাৰ সব লগাই দিম। লগাই পেলাই আমি এইখন গাড়ীৰ দাম ৰাখিছো 4 লাখ টকা। 4 লাখ টকা এইখনৰ দাম ৰাখিছে। এইখন গাড়ী আপোনাৰ কালি আহিছে। এইখন গাড়ীৰ পুৰা ট্ৰাকচাৰ বনাই দিয়া হ'ব। এইখন গাড়ী আপোনাৰ 2023 হয়। গাড়ীখনৰ দাম 4.5 লাখ টকা। 4.5 লাখ টকা। টায়াৰো চাই দিয়া হ'ব। মহিন্দ্ৰা সুপ্ৰো 2023 হয়। বহুতে বিচাৰে 2023 এইখন গাড়ীৰ দাম ৰাখিছো 4.5 লাখ টকা। এসি গল 2022 হয়। এখন গাড়ীৰ 3,20,000 টকা ৰাখিছো। আমাৰ তাত 22ত এসি গল্ড আৰু আছে, 21ৰ লাগে আছে, 20ৰ লাগে আছে, 19ৰ লাগে আছে। BS4 বহুতে বিচাৰে, BS4ও আছে। যি মডেল লাগে সকলো মডেল মানে अवेलेबल আছে। হয়, আছে। এসি এসটি এইখন গাড়ী 22ৰ হয়। এইখন গাড়ী 3,90,000 টকা ৰাখিছো। আৰু 23ৰ এখন আছে 4,20,000 টকা। সেম ডিজেলৰ হয় এইটো। আৰু যদি পেট্ৰলৰো লাগে স্কোৱাৰ লাইট কাৰোবাৰ, আমাক যোগাযোগ কৰিলে পেট্ৰলৰো পাই যাব। মানে ডিজেল পেট্ৰল সকলো পাই যাব। এখন 2023ৰ লাষ্টৰ হয়। এখন আপোনাৰ হেৰি আছে, অৰিজিনাল পেণ্টত আছে, টায়াৰো ভাল আছে। এইখন গাড়ীৰ দাম ৰাখিছো 480, 4,80,000 টকা। 4,80,000 টকা এখনৰ আস্কিং ৰাখা হৈছে। এখন G2 প্লাছ দেখি। G2 প্লাছ পেট্ৰলৰ হয়, বহুতে বিচাৰে G2 প্লাছ লম্বা, গাড়ীখন লম্বা হয়, 7 ফুট হয়। G2 প্লাছ হয়। এখন গাড়ী 2023ৰ হয়, ৰান 32,000 হৈছে। ৰানো কম হৈছে। যদি বহুতে বিচাৰে G2 লাগে, এইখন গাড়ীৰ দাম ৰাখিছো আমি 3.5 লাখ টকা। 3.5 লাখ টকা। হয়, 3,50,000 টকা। আৰু পেসেঞ্জাৰত আপোনাৰ মেজিক এক্সপ্ৰেছ
বহুতে বিচাৰে গাড়ীখন একেবাৰে কতো দাগ নাই বহুত ধুনীয়া গাড়ীখন ৰানো কম হৈছে টায়াৰ গোটেইখিনি নতুন আছে হয় আৰু সিটত আপোনাৰ সিট ভিতৰত বনোৱা আছে কোনো কাম নাই গাড়ীখনত হয় খালি নিব লাগে আৰু চলাব লাগে কিমান ৰাখিছে দামটো এটোৰ দাম ৰাখিছো 4,60,000 টকা মাত্ৰ 4,60,000 টকাত 4,60,000 টকা ৰাখিছো পেছেঞ্জাৰ মেজিক আৰু ইন্ট্ৰা B50 আছে ইন্ট্ৰা B50 আপোনাৰ এইখন 2023 হয় গাড়ীখনৰ ৰান একেবাৰে কম হৈছে 2023 হয় ইন্ট্ৰা B50 বহুতে বিচাৰে ইন্ট্ৰা B50 এইখনৰ দাম ৰাখিছো 7 লাখ টকা 7 লাখ টকা হয় 7 লাখ টকা ৰাখিছো Next আৰু এখন? অশোক লিলেণ্ড আপোনাৰ পাৰ্টনাৰ 14 ফুটি 2025 চনৰ যদি কাৰোবাৰ লাগে একেবাৰে নতুন গাড়ী হয় ইউজে হোৱা নাই একেবাৰে নতুন গাড়ী 2025 হয় 14 ফুটি বহুতে বিচাৰে হয় গাড়ীখনৰ ৰানো বেছি হোৱা নাই গাড়ীখনৰ ৰান আপোনাৰ মাত্ৰ 15,900 হৈছে মাত্ৰ 15,000 কিলোমিটাৰ 15,900 কিলোমিটাৰ ৰান হৈছে টায়াৰ গোটেই নতুন আছে বডিও নতুন আছে হয়। গাড়ীখন বেছি ইউজ হোৱা নাই বহুতে বিচাৰে 14 ফুটি গাড়ী কাৰোবাৰ যদি লাগে হয় একেবাৰে ব্ৰেণ্ড নিউ 25ৰ গাড়ী নতুনে হৈ আছে নতুনেই হৈ আছে 25ৰ গাড়ী হয়। 15,000 কিলোমিটাৰ ৰান হৈছে এইখন গাড়ীৰ দাম ৰাখিছো আমি 9,50,000 টকা 9,50,000 টকা হয় 9,50,000 এখন যদি কাৰোবাক ফাইনেন্স কৰিব হয় কিমান দিব লাগিব এইখন যদি সিভিল ভাল থাকে আপোনাৰ 2 লাখ মান দিলে হৈ যাব 2 লাখ মান টকা দিলে এখন গাড়ী ফাইনেন্স কৰি যাব পাৰি হয়, হয়। হয় নেক্সট এখন য়োদ্ধা আৰু বহুতে বিচাৰে BS3 গাড়ী আছে নেকি BS3 য়োদ্ধা আপোনাৰ জেনুৱান হয় এখন হয়। এখনৰ টায়াৰ গোটেই কেইটা নতুন পাব এইখনৰ পেপাৰো ফুল আপডেট পাব গাড়ীখন 2017 হয় হয়। এইখন গাড়ীৰ দাম ৰাখিছো মাত্ৰ 3,50,000 টকা মাত্ৰ 3,50,000 3,50,000 টকাত আমি কাস্টমাৰৰ নামত একেবাৰে উঠাই দিম ট্ৰান্সফাৰ কৰি দিব ন ট্ৰান্সফাৰ কৰি আৰু দিম। এখন য়োদ্ধা আছে আৰু এখন য়োদ্ধা আছে এখন 2023 হয় এখন গাড়ীৰ দাম ৰাখিছো 5,60,000 টকা এখন 1700 হয় হয় টায়াৰ গোটেই কেইটা ভাল আছে এখন 5,60,000 টকা ৰাখিছো 5,60,000 টকা এখনৰ আস্কিং হৈছে হয়। আৰু এখন আমাৰ এটা ডাঙৰ গাড়ী আছে ন হয় ডাঙৰ গাড়ী এখন আছে 18-16 ডাঙৰ গাড়ী এইখন আপোনাৰ ইউজ হোৱা নাই বেছি আগফালে টায়াৰ নতুন আছে 22 ফুটি গাড়ীখন 22 ফুটি হয় আৰু গাড়ীখন আপোনাৰ পাছিং 12.5 টন হয় হয় গাড়ীখন অৰিজিনাল আছে কোনো দাগি সাগি নাই হয় কতো স্কেচ নাই তে এইখন গাড়ী যদি কাৰোবাৰ লাগে আমাক যোগাযোগ কৰিলে আমি দামটো কৈ দিম ফোনত আপুনি যদি কাৰোবাক ডাঙৰ গাড়ীখন লাগে তেনেহ'লে ফোন কৰিব তাতে ফোনত ধুনীয়াকৈ বুজাই দিব ন হয় 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 এতিয়া আমি যিকেইটা গাড়ী দেখুৱালো তাৰ উপৰি আৰু কিবা ষ্টকত থাকি গৈছে নেকি যে আমি হয় পোৱা নাই মহেন্দ্ৰ বলেৰো দেখুৱা নাই ইন্ট্ৰা B30 আছে আমাৰ তাত ষ্টকত হয় মহেন্দ্ৰ বলেৰো আমাৰ তাতে 1.3 আছে 1.7 আছে আৰু মহেন্দ্ৰ বলেৰো পিকআপ 1.7 যদি কাৰোবাৰ BS4 লাগে ষ্টকত আছে হয় বলেৰো আমাৰ তাত ষ্টকত বহুতখিনি আছে ফোন কৰিলে আমি জনাই দিম হয়। বা ফটো দি দিম হয় গতিকে আপুনি যদি ভিডিঅ'টো চাই আছে আপোনাৰ যিকোনো এখন গাড়ী পছন্দ হৈছে লগে লগে ভিডিঅ'টো পজ কৰিব আৰু তাক ফোন কৰিব সকলো সবিশেষ ধুনীয়াকৈ বুজাই দিব ন হয় 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 যদি তেতিয়াহ'লে ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি আগলৈ শ্বেয়াৰ কৰিব নাপাহৰিব যাতে আপোনাৰ দৰে এখন ভাল গাড়ী আন এজনৰ ল'বলৈ সক্ষম হয় গতিকে আজিলৈ ইমানেই চাই থাকিব নিউজ চেনেলটো ধন্যবাদ